নমস্কাৰ সকলোকে পুনৰবাৰ অসম কুইক চেনেলটোলৈ স্বাগতম জনাইছো। আপুনি যদি এজন পিএম কিষাণ সন্মান নিধিৰ এজনকৈ বেনিফিচিয়াৰী হয় আৰু আপুনি যেহেতু এতিয়া 19 নম্বৰ কিস্তিৰ কাৰণে অপেক্ষা কৰি আছে, এই 19 নম্বৰ কিস্তিটো আপুনি লাভ নকৰিব পাৰে। যেহেতু আপোনালোকে জানে যে অসমত বহুত ভুৱা কৃষকে এই পিএম কিষাণ সন্মান নিধিৰ প্ৰথম কিস্তিৰ পৰা 18টা কিস্তিলৈকে কি তেওঁলোকে বেংক একাউণ্টত লাভ কৰি আহিছে। সো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা বা ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা জাৰি কৰিছে যে যোনসকল ভুৱা কৃষক হয়, ভুৱা পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী হয়, তেওঁলোকক কি কৰা হৈছে লিষ্টৰ পৰা নামটো কৰ্তন কৰা হৈছে। আৰু আপুনি যদি সেই লিষ্টত সোমাই আছিলে তেনেহলে কিন্তু এই 19 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত লাভ নকৰিব। যেহেতু ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখত পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ যোনটো 19 নম্বৰ কিস্তি এটো আপোনালোকক বেংক একাউণ্টত ক্ৰেডিট কৰাই দিয়া হ'ব। এটো হয়তো পিএম কিষাণ সন্মান নিধিৰ অফিচিয়েলৰ ফালৰ পৰা নটিফিকেশন বা আপডেট কৰাই দিছে। বাকি আপোনালোকে যদি এতিয়ালৈকে কেৱাইসি কৰা নাই, আপোনালোকে যদি এতিয়ালৈকে মোবাইল আপডেট কৰা নাই বা আপোনালোকৰ যোনটো পিএম কিষাণ সন্মান নিধিৰ যোনটো প্ৰফাইল হয়, সেই প্ৰফাইলটো কেনেকা হৈ আছে, বন্ধ হৈ আছে নেকি, তাৰপিছত এফটি আৰু হেতু বন্ধ হৈ আছে নেকি, যদি তেনেকা প্ৰবলেম যদি আপোনালোকৰ আছে তেনেহলে কিন্তু আপোনালোকে পিএম কিষাণ সন্মান নিধিৰ এই 19 নম্বৰ কিস্তিটো আপুনি বেংক একাউণ্টত লাভ নকৰিব। আজি আপোনালোকক সবিশেষ জনাই থাকিম কেনেকৈ আপোনালোকে নতুন লিষ্টটো চাব, কৰ্তন হোৱা লিষ্টটো কেনেকৈ চাব, বাকি কৰ্তন কৰাৰ পিছত কোনটো লিষ্ট ওলাইছে সেই লিষ্টত নাম থাকিলেহে আপোনালোকে এই পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব। সো সকলো আপোনালোকৰ ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম কেনেকৈ কেৱাইসি কৰিব। যদি আপুনি এইটো চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। সো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আপোনালোকে কি কৰিব, ডেসক্ৰিপশনত ক্লিক কৰিব। ডেসক্ৰিপশনত ক্লিক কৰিলে পিএম কিষাণৰ মেইন ৱেবছাইট আপোনালোকে পাব। সো পোৱাৰ পিছত আপোনালোকে তলত অলপ স্ক্ৰল ডাউন হ'ব। স্ক্ৰল ডাউন হোৱাৰ পিছত ইয়াতে চাব পাৰিছে যে ফাৰ্মাৰ কৰ্নাৰ। এই ফাৰ্মাৰ কৰ্নাৰৰ পৰা আপোনালোকে যদি এতিয়ালৈকে কেৱাইসি কমপ্লিট কৰা নাই তেনেহলে আপোনালোকে কি কৰিব, এই কেৱাইসিত ক্লিক কৰি কেনে নিজৰ কেৱাইসিটো কমপ্লিট কৰিব। বাকি আপোনালোকে যদি মোবাইল নম্বৰ আপডেট কৰিব বিচাৰে তেনেহলে এই মোবাইল নম্বৰত ক্লিক কৰি কেনে আপোনালোকে মোবাইল নম্বৰ আপডেট কৰিব পাৰিব। বাকি আপোনালোকৰ পিএম কিষাণ সন্মান নিধিৰ যোনটো আপোনালোকৰ নিজৰ প্ৰফাইল হয়, সেই প্ৰফাইলটো আপোনালোকৰ বন্ধ হৈ আছে নে নাই, আপোনালোকে যদি ষ্টেটাস চাব বিচাৰে তেনেহলে ধুনিয়াকৈ এই যোনটো নো ইউৰ ষ্টেটাসত ক্লিক কৰি কেনে ধুনিয়াকৈ আপোনালোকৰ পিএম কিষাণ সন্মান নিধিৰ যোনটো বেনিফিচিয়াৰী যোনটো আইডি হয় বা আপোনালোকৰ যোনটো প্ৰফাইল হয় এইটো ধুনিয়াকৈ চাব পাৰিব। এইখিনি গল। সো আপোনালোকৰ যোনটো কৰ্তন হোৱা লিষ্ট, সেই লিষ্টটো যদি আপোনালোকে চাব বিচাৰে তেনেহলে ইয়াতে চাব পাইছে যে বেনিফিচিয়াৰী লিষ্ট। এই বেনিফিচিয়াৰী লিষ্টত কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। মই কি কৰিম, বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰি দিলো। বেনিফিচিয়াৰী লিষ্টত যেতিয়া আপোনালোকে ক্লিক কৰে এতিয়া আপোনালোকে কিছুমান ইয়াতে বেনিফিচিয়াৰী লিষ্টত কিছুমান ফুলফিল কৰিব লাগিব। এতিয়া ষ্টেটৰ নাম দিব লাগিব, ডিস্ট্ৰিক্ট, তাৰপিছত সাব ডিস্ট্ৰিক্ট, ব্লক, তাৰপিছত ভিলেজ। মই প্ৰথমবাৰ আপোনালোকক দেখুৱাইছো ইয়াতে ষ্টেট ক্লিক কৰিব। যেহেতু আমাৰ ষ্টেটটো আসাম, তাৰপিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। বাকি তাৰপিছত সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। মই বজালি দিলো, তাৰপিছত ব্লকটো দিব ভবানীপুৰ, তাৰপিছত মই মোৰ মতে দিছো। আপোনালোকৰ যোনটো হয় ডিস্ট্ৰিক্ট কোনটো হয়, সাব ডিস্ট্ৰিক্ট কোনটো হয়, তাৰপিছত ব্লক কোনটো হয় আপোনালোকৰ নিজৰ মতে সিলেক্ট কৰিব। বাকি ভিলেজটো ইয়াৰ পৰা মই যিকোনো এটা দি দিছো। দিয়াৰ পিছত মই কি কৰিম, ইয়াতে গেট ৰিপোৰ্টত ক্লিক কৰিম। যেতিয়া মই গেট ৰিপোৰ্টত ক্লিক কৰিম ইয়াতে প্ৰথম নম্বৰত আপোনালোকে চাব পাৰিছে যে সিৰিয়াল নম্বৰ, তাৰপিছত আপোনালোকক ফাৰ্মাৰ নেম, তাৰপিছত জেন্ডাৰ। সো এই যোনটো লিষ্ট হয় এই লিষ্টত যদি আপোনালোকৰ নিজৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেতিয়াহলে আপোনালোকে কি কৰিব, 19 নম্বৰ কিস্তিটো বেংক একাউণ্টত লাভ কৰিব। আৰু এই লিষ্টত যদি আপোনালোকৰ নামটো বিচাৰি নাপায় তেনেহলে কিন্তু আপোনালোকে এই 19 নম্বৰ কিস্তিটো কিন্তু বেংক একাউণ্টত লাভ নকৰিব। কাৰণ অসমত যেহেতু বহুত ভুৱা কৃষকে 1 নম্বৰ কিস্তিৰ পৰা 18 নম্বৰ কিস্তিলৈকে তেওঁলোকে বেংক একাউণ্টত টকাটো লাভ কৰিছে। ভুৱা কৃষক মানে নিজৰ নামত মাটি বাৰী একো নাই, তথাপি তেওঁলোকে কেনেকৈ বেলেগ কিবা এটা প্ৰসেছ লৈ কেনে তেওঁলোকে কি কৰিছে, এই পিএম কিষাণ সন্মান নিধিৰ আঁচনি তেওঁলোকে লাভ উঠাইছে। প্ৰতি 3 মাহ মূৰে তেওঁলোকে বেংক একাউণ্টত 2000 টকাকৈ তেওঁলোকে লাভ কৰি আছে। সো এনেকৈ আপোনালোকে নিজৰ লিষ্টটো চেক কৰিব। আৰু এই লিষ্টত যোনসকল ব্যক্তিৰ নাম আছে, যোনসকল হিতাধিকাৰীৰ নাম আছে, সেইসকল হিতাধিকাৰী কিন্তু এই পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিটো তেওঁলোকে লাভ কৰিব। বাকি 18 নম্বৰ কিস্তিটো যেহেতু 5 অক্টোবৰ দিনা ৰিলিজ কৰিছিলে, মই কোৱাৰ দৰে হৈছিলে যেহেতু কোনো ধৰণৰ ফেক ভিডিঅ' দিয়া নহয়, জেনুইন ভিডিঅ' দিয়া হয়। সো সেইকাৰণে কৈছো যদি আপোনালোকে এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে বাকি 19 নম্বৰ কিস্তিৰ কাৰণে প্ৰথমেই ক'লো আপোনালোকে কেৱাইসি কমপ্লিট কৰিব লাগিব। বাকি আপোনালোকৰ মোবাইল নম্বৰ যদি আপডেট কৰা নাছিলে অতি সোনকালে আপোনালোকে মোবাইল নম্বৰ আপডেট কৰি লওক। আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈছে সেই মোবাইলটো আপোনালোকে কি কৰক, আপডেট কৰাই লওক। সো ইমানখিনি এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়।